Hey guys, নবনীতা থটছৰ অন্যটি ভিডিঅ'লৈ মই নবনীতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৰে ভাল, মই বৰ্তমান ভালেৰে আছো। আৰু আজি অলপ চেঞ্জ লাগিছে ন মোক। জানে মই আপোনালোকক জনাইছিলো আগৰ ভিডিঅ'ত যে মোৰ 10 তাৰিখে বিয়া আছিল। ইয়া 10 তাৰিখে মোৰ বিয়া হৈ গ'ল আৰু তাৰ পিছত ব্যস্ততা নতুনকৈ বিয়া হৈ পিনি কি কাম হয় আপোনালোকে সকলোৱে জানে। এইবিলাক আৰু কিবা কিবি আলহী দুলহী বহুত আছিল, সেইকাৰণে ভিডিঅ' একদমেই কৰিব পৰা নগ'ল। এতিয়া এই পৰা অলপ আজৰি পাইছো, সেইকাৰণে ভাবিলো এতিয়া অকমান ভিডিঅ' কৰি লওঁ। ভিডিঅ'নো কি আৰু অলপ টুকুৰা কিবা কিবি, আৰু আগতেও বিয়াৰ দিনাখনিও অলপ সৰুকৈ কিবা কিবি কৰা আছিলে, সেইখিনিকে বোলো আপোনালোকক দেখুৱাই লওঁ। আগতে আপোনালোকক দেখুৱাই লৈছো, তাৰ পিছত বাকি কথাবিলাক পাতি থাকিম, আপোনালোকে চাই লওক। উৰুলি এটা দিবা লাগে। বিনোদ মই ছিল আছোন আমি নাই বিনোদ না একদম মানে এই পুতি কেমেৰা আহে নাই
এইখনত আপোনাক আগবঢ়াই আনিছো ইমানে এজন ব্যস্ত মানুহ যে তেওঁ মোৰ ঘৰ কিন্তু কথাটো হ'ল কুশল মিৰ্জা আজি আমি পাইছোঁ অপুৰ বিয়াত আৰু কুশল মিৰ্জা এটা অপৰাধ কৰিছে আপুনি আজি গীটাৰখন লৈ আহিব লাগিছে হয়নে এই মুহূৰ্তত আফচোচ একদম কিন্তু হ'ল না আমি এটা গান এটা শুনিম আপোনাৰ এই মুহূৰ্ত প্ৰথমতে কুশলে গান এটা গাব তাৰপিছত কিবা এটা হ'ব এইটো এটা নাগাওঁ কিন্তু কুশল মিৰ্জাৰ গান শুনাৰ আগত আমাৰ কইনাই এখন গামোচাৰে তেখেতক এইখন বিয়াত মানে বিয়া খাবলৈ আহা মানুহজনে উচুকা দিয়া গাড়ীখন নাই হেৰি কৰিলে তাৰ হেৰি ঢুকালে নাম ক'লে যাব নোৱাৰিব সেইকাৰণে নাহিলে ফাংচন হৈ আছে ফাংচন আমাৰ হিমাংশু নালাগে ভিডিঅ' কৰি আছো মই ভাৰতীয় সমস্যা ভাৰত বহু কাল কভিড পাৰ হ'ল এতিয়া কভিড পাৰ হ'ল কভিড শেষ হ'ল এতিয়া ভাৰতীয় সমস্যা এটা হ'ব লাগিব পৰৱৰ্তী অনুষ্ঠান আমাৰ হিমাংশু দিছোঁ One, two, three, go! Dampakta Jibon! Dampakta Jibon! Dampakta Jibon! Etia, ami সকলে শুনিবলৈ গৈ আছো কুশল মিৰ্জাৰ কণ্ঠত এটি নহয় দুখাৰী গীত নমস্কাৰ মই আচলতে গায়ক নহয় সদায় কিন্তু মই গানটো গোৱাৰ আগত মই মোৰ গান নাগাওঁ দুইজনৰ কথাটোহে কওঁ বেলেগৰ কথা বেলেগৰ সুৰত মই জাষ্ট এইখিনি মুহূৰ্তত প্ৰাসংগিক বুলি ভাবিছোঁ অপুই ক'ব এই লগনত ক'লো প্ৰতিশ্ৰুতি দিলো আল ফুলে ললো হাততে হাত ধলো মই তোমাৰে মই তোমাৰে এই লগনত ক'লো প্ৰতিশ্ৰুতি দিলো আল ফুলে ললো হাততে হাত ধলো excellent gift this is an excellent gift from and now next was from Firaz Mazumdar দেশৰ মাজত উপস্থিত হৈছে সেই কথা মই নকওঁ সেই কথা ক'ব অপূৰ্ব বৰ্মনে যে ভাস্কৰ ডেকা আজি প্ৰিয় এই ঠাইত উপস্থিত অলপ সময় আগতে কৰবাত
আৱেগিক মুহূৰ্ত গুচি গৈছিলে তাৰপিছতো ভাস্কৰ দাৰ লগত সদায় আছোঁ সদায় থাকিম জীৱনত কিছুমান ঘটনা আহি থাকে গৈ থাকে এনেকুৱা এটা মুহূৰ্তত ভাস্কৰ দা আমাৰ লগত আছে সঁচাকৈ হ'ব নালাগে ইমান ভাল পায় মোক আচলতে মই এইখিনি কথা আজি এই দিনটো ক'ব নালাগিছিল ভাস্কৰ দাই মই ইমান ভাল পায় গালি দিয়ে ভাষণ কৰে ভাস্কৰ দাক এখন গামোচা দিব লাগিব আজি গামোচা আমাৰ বৌয়ে দিব ডাঙৰ বৌ আমার মিনতি বউ নমস্কার জহান হাত রে কিন্তু কিছুমান লুকাই ৰাখে মানুহে কিছুমান আমি পুৰুষ মানুহ কিছুমান বস্তু লুকাই ৰাখিবলগীয়া হয় ইমান কষ্টৰ মাজত আজি ভাস্কৰ দা মোৰ বিয়াত উপস্থিত আছে আৰু সেই কষ্টখিনি কিন্তু অথলে নাযায় এদিন কামত আহি কথাবোৰ ক'বৰ কাৰণে অলপমান ভাৰাক্ৰান্ত হৈ আছোঁ তথাপি অপুক আশীষ এটা দিব লাগিব তাৰ কাৰণে দুখাৰী কথা কৈছোঁ যোৱাকালি দেখিছোঁ ৰাতি হাঁহিৰ বাহিৰে ভৰি পৰক পাৰিজত কাম তাৰে তুমি এটি মই এটি ভাস্কৰ দাই এটা শাৰী ক'লে তাৰ অৰ্থটো বহুত বেলেগ তাৰ কালচাৰো তো এতিয়া আমাৰ মাজত আৰু এজন আহিবলৈ বাকী আছে এতিয়ালৈকে আপোনালোকে যি দেখিছে এয়া কুশল মিৰ্জা ভাস্কৰ ডেকা আমি গোটেইবিলাক এটা পৰিয়াল আৰু এই পৰিয়ালটো এটা বিশাল পৰিয়াল কিন্তু এজন মানুহ অশ মানুহ তেওঁ যদি আহি অপু আৰু নৱনীতাক দেখাৰ কথা নকয় শেষ কৰি দিছে মানুহজন আছে নে নাই ভাস্কৰ ডেকাও অশ মানুহ তো ধীৰাজ মজুমদাৰ আপোনাক মঞ্চত বিচৰা হৈছে ধীৰাজ মজুমদাৰ ধীৰাজক চবে চিনি পাই আছে কিন্তু ভালকে যদি চাই যিয়ে চিৰিয়েল চাই আছে এতিয়া অলপ নহয় বেলেগ ধৰণ আছে তেখেতক সম্বৰ্ধনা জনাবই লাগিব মোক বিৰাট শাসন কৰে আৰু এইবিলাক মানুহ থকাৰ কাৰণে মই আজি হৈ আছোঁ ধীৰাজ দা বহুত আছে আচলতে মই মাতিব পৰা নাই ধীৰাজ দা ইমান কষ্ট কৰি আহিছে ভাল লাগিছে আচলতে আমাৰ ওচৰতে ভাই বেলচৰত আহিছে পিপলিবাৰী বেলচৰ তেখেতক দিছোঁ তাৰে আগতে আমাৰ বৌয়ে এখন ফুলাম গামোচা ধীৰাজ দাক দিছোঁ আৰু ইয়াৰ পিছতে আমি শুনিম বিকুল বড়ো বিকুল বড়োৰ গান শুনিম আমি আৰু তাৰ লগতে থাকিব গোবিন্দৰ গান বিকুল বড়ো আৰু নব তাৰ আগতে আমি শুনি আছো ধীৰাজ দাৰ মুখত অপুৰ কাহিনী কিমান শুনিম আৰু ইমান শুনি থাকিব নোৱাৰি আৰু বেলেগ গান অপুৰ কাৰণে ফ্ৰেণ্ড আছে নেকি এতিয়া আপোনাৰ পৰা এনেকুৱা এটা সাৰাংশ শুনিম অপু আৰু নৱনীতাই কি কাৰণত কি পৰিৱেশত মোৰ ঘৰলৈ আহিল এই পৰিঘটনাটো আপুনি ব্যক্ত কৰিলে আমি নথৈ থাকিব ধনক খোৱাই দে যা ক'ব জানো কেনেকৈ হেৰি মানুহক লগ পোৱা কমেই যায় এনেকুৱা ধৰণৰ হয়তো হোৱা যায় হয় আৰু নৱনীতালৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ জীৱনত
আচলতে মই অপুক যেতিয়া লগ পাইছিলোঁ মই কেতিয়া ভবা নাছিলোঁ যে সি এনেকুৱা ধৰণে কেতিয়াবা নতুন জীৱন এটা আৰম্ভ কৰিব। কিন্তু হঠাৎ মানে মানুহৰ জীৱনৰ কথা ক'ব নোৱাৰি, কিন্তু হঠাৎ এনেকুৱা হৈ যায়। কি হৈ যায়? নহয়, আজি যিটো পৰিৱেশ পাইছোঁ, যেতিয়াৰ পৰা আৰম্ভণি লগ পাইছোঁ, মই কল্পনাৰ মানে এইটো অগোচৰ আছিল যে অপুৱে যে এনেকৈ যে বিয়া পাতিব, তাৰপিছত সংসাৰ কৰিব, মই ফিল কৰা নাছিলোঁ। হঠাৎ বয়সো কম, হয়নে নহয়? হয়। ইমান হেৰি হোৱা নাই। তথাপিও ভদ্ৰ মানুহে ধুনীয়াকৈ সংসাৰ চলাই যোৱা, নিজৰ কাম কৰি যোৱা, কোনো কাৰো হেঙাৰ হ'ব নালাগে। দুয়োটা একেলগে সংসাৰ কৰিবা, তথাপিও যাতে কোনো কাৰো হেঙাৰ নহয়। প্ৰত্যেকৰে সপোনবিলাক বেলেগ বেলেগ থাকে, গতিকে সেই সপোনক পৰিপূৰ্ণ হোৱাত এজনে আনজনক সহায়ক তাৰে কামনা কৰিলোঁ। পৰিচালনা চাই কৰিব বিপুল বৰুৱা ইয়াৰ পিছত আমি শুনিম কেৱল আৰু কেৱল গান 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 গান। আৰু তাৰ আগতে আৰম্ভণি কৰিব আমাৰ নবনা আমি কণ্ঠ শুনিম। অনুষ্ঠান শেষ হ'বলৈ আৰু বিশেষ নাই, আৰু অনুষ্ঠানৰ আমাৰ মুখ্য আকৰ্ষণ বিপুল বিপুল আমি মঞ্চলৈ আনোৱাৰ আগতে আমি আদি হিচাপত লোকেল গীতৰ কথা আৰু হৈছে বিপুল আমাৰ গাবলৈ ওলাইছোঁ। এতিয়াও পাহৰা নাই তোমাৰ নাম হেমা মালিনী, এতিয়াও পাহৰা নাই তোমাৰ নাম হেমা মালিনী। আয়ুব আলী শৰ্মাই এই মুহূৰ্তত আজিৰ দিনটোতে আজি অপু আৰু নৱনীতাৰ বিয়াৰ দিনটোতে সি ৰক্তদান কৰি আহিছে। আৰু অপুই যেনেদৰে কৈছে যে সি আয়ুব আলী শৰ্মা এইবিলাক জাতি ধৰ্ম এইবিলাকলৈ কোনো বিচাৰ নাই, মানুহক ভাল পায়, মানুহ বিপদত কৰিছে বা কিবা কৰিছে সি পঢ়াখিনি সি সহায় কৰিছে নিজৰ সামৰ্থ্য অনুযায়ী। আৰু আজিৰ দিনতো সি ৰক্তদান কৰি আহিছে ইয়াতে, আৰু ৰক্তদান কৰি অপুৰ লগত যে সি ইমান দিনে তাতে আছে, একেলগে নাটক কৰিছে, ঘূৰিছে ফুৰিছে, আৰু আজি আহি ইয়াত বিশেষ দিনটো অপু আৰু নৱনীতাৰ বিশেষ দিনটো সি আহি উপস্থিত হৈছে। অপু আৰু আয়ুব আলী শৰ্মাৰ কাৰণে আমাৰ এই চেগতে আমি আমাৰ ঘৰুৱা পৰিৱেশত ঘৰতৰ পৰা মোৰ ল'ৰা ভাস্কৰে আয়ুব আলী এখন ফুলংগা Beautiful, beautiful, good.